বুঢ়িয়াই নামঘৰ প্ৰাংগণত দলৰ কাৰ্যসূচী অনুযায়ী বুথ বিজয় অভিযানৰ ইয়াত এখন সভা অনুষ্ঠিত হয়। কলবাৰী পঞ্চায়তৰ অন্তৰ্গত সকলো বুথ কমিটিৰ সভাপতি সম্পাদক ইয়াৰ শক্তি প্ৰমুখ লগতে পঞ্চায়তৰ সভাপতি ইয়াৰ ৱাৰ্ড মেম্বাৰসকল আৰু ভাৰতীয় জনতা দলৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে। এই অভিযানৰ উদ্দেশ্য হ'ল বুথ কমিটি হৈছে এটা দলৰ ফাউণ্ডেশ্যন। এই বুথ কমিটিবিলাকে যেতিয়া দলৰ হৈ সততা আৰু নিষ্ঠাৰে কাম কৰিব তেতিয়া দল শক্তিশালী হ'ব আৰু দলে চৰকাৰ গঠন কৰিব আৰু চৰকাৰো মজবুত হ'ব। আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেওঁৰ বলিষ্ঠ পদক্ষেপ তথা দক্ষতাত আজি ভাৰতবৰ্ষৰ সকলো ৰাষ্ট্ৰৰ লগত সুসম্পৰ্ক গঢ়ি উঠিছে। ভাৰতবৰ্ষক বিশ্বৰ পূজালৈ উঠাবলৈ সক্ষম হৈছে। আজি ভাৰতৰ অৰ্থনৈতিক টনকিয়াল হৈছে। লগতে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মাদেৱে তেওঁ এজন দক্ষ মুখ্যমন্ত্ৰী। তেওঁ ৰাইজক যিবিলাক প্ৰতিশ্ৰুতি দি আহিছে আখৰে আখৰে পালন কৰি আহিছে আৰু যিবিলাক আঁচনি হাতত লৈছে এইবিলাক ক্ষীপ্ৰতাৰে তেওঁ কাৰ্যকৰী কৰি আহিছে। তেওঁ আগতে কৈছিলে ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যৰ লগত অসমকো সমপৰ্যায়ত লৈ যাব আৰু এতিয়া তেওঁ পৰিকল্পনা কৰিছে যে অসমক ভাৰতবৰ্ষৰ 1ম স্থানত লৈ যাব আৰু সেই পৰিকল্পনা অনুযায়ী তেওঁ ক্ষীপ্ৰতাৰে কাম কৰি আছে। আপোনালোকে দেখিছে আজি অসমত আজি ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, উৰণীয়া সেতু, মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, ইউনিভাৰ্চিটি আৰু এই নতুন কৰি যি প্ৰকল্পবিলাক আনি আছে উদ্যোগ, এই উদ্যোগবিলাকৰ জৰিয়তে অসমৰ নিবনুৱা সমস্যা দূৰ হ'ব আৰু মানুহ তাৰ জৰিয়তে কৰ্মসংস্থাপন হ'ব, ব্যৱসায় বাণিজ্য কৰাৰ সুযোগ পাব। আজিৰ পৰা 10 বছৰ আগত অসমৰ কাৰণে এটা কলা দিন আছিল, য'ত আমাৰ দুখীয়া ল'ৰা ছোৱালীবিলাকে চাকৰি নাপাইছিল। কাৰণ টকা নহ'লে চাকৰি নহয়। সেই সময়ত আমাৰ ল'ৰা ছোৱালীবিলাকে পঢ়াৰ প্ৰতি এটা অনীক্ষা আহিছিল আৰু পঢ়াৰ মানদণ্ড নিম্নগামী হৈছিল যে আমি লেখাপঢ়া কৰি কি হ'ব, আমিতো চাকৰি বাকৰি একো পাবা নহয়। কিন্তু আজি তেওঁলোকে বিনা পইচাই আজি চাকৰি পাই আছে। ইয়াৰ ফলত আমাৰ দুখীয়া বহুত ল'ৰা ছোৱালীয়ে চাকৰি পাইছে আৰু এতিয়া পঢ়াৰ মানদণ্ড আমাৰ যথেষ্ট উন্নতি হৈছে ল'ৰা ছোৱালী। কালি যেহেতু মুখ্যমন্ত্রী ঘোষণা করেছে আজি খুব উৎফুল্লিত হৈছে আজি বিজেপিৰ কৰ্মীবিলাক। ইয়াৰ আগতে এতিয়া মনটো এনেকুৱা আছিল, কেতিয়াবা শুনে এইটো বিজেপিক দিব আসনটো,
কেতিয়াবা দিব, কেতিয়াবা বিজেপিৰ কথা, এইবিলাক আলাপ আলোচনা মানুহবিলাকৰ মনবিলাক অলপ দুৰ্বল আছিল। আজি ইমান দিনে বিজেপিৰ প্ৰতিনিধি হিচাপে ভোট দি পোৱা নাই আমাৰ ৰাইজে। গতিকে এইবাৰ এটা আশা কৰিছে যে আমি এইবাৰ বিজেপিৰ প্ৰতীকত আমি এইবাৰ ভোট দি আমি এজন বিধায়ক এইবাৰ আমি ইয়াতে পাম আৰু ভোট দি তাক আমি বিজয় কৰাই আমি এজন পাম আৰু পাতিত্ব প্ৰথা কি হয়, এতিয়া ইয়াতে 9-10 জন পাতিত্ব প্ৰথাসী আছে। এতিয়া চৰকাৰে যাক দেখিব, যিজন দলে বিজয় হৈ আহিব পাৰিব, তেওঁকে কেণ্ডিডেট এজন, সেনেকুৱা কেণ্ডিডেট এজন চিলেকশ্যন কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।